অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়ছোৱাত এতিয়া গাঁৱে ভূঞে নগৰে চহৰে দেখিবলৈ পোৱা গৈছে মাঘৰ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ডেকাৰ পৰা বৃদ্ধলৈকে সকলো যেন ব্যস্ত ভোগালীক আদৰিবলৈ। নগাঁৱৰ জাজৰিৰ শিমলুতলবাসীও পিছ পৰি থকা নাই। গাঁওখনৰ ডেকা গাভৰু এতিয়া ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মাণত। আটকধুনীয়াকৈ দিন ৰাতি একাকাৰ কৰি নিৰ্মাণ কৰিছে কীৰ্তনঘৰৰ আৰ্হিত ভেলাঘৰ। কোনোৱে যদি বাঁহ কটাত ব্যস্ত, কোনোৱে আকৌ ব্যস্ত ভেলাঘৰ নিৰ্মাণৰ আন আন কাৰ্যত। মুঠৰ ওপৰত হাতে কামে লাগি পৰিছে সকলো। ইয়াৰে মাজতে যুৱক যুৱতীসকলে মাৰিছে বিহু। পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব এইবাৰৰ বিহু। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজতে আছে ভাগৱত পাঠো। এই ভাগৱত পাঠৰ অন্তত শিমলুতলবাসীয়ে প্ৰায় 2000 লোকে একেলগে খাব ভোজ ভাত। প্ৰতি বছৰে এইদৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে জাজৰিৰ শিমলুতলবাসীয়ে। ইংৰাজী নৱবৰ্ষৰ মই শুভেচ্ছা জনাইছোঁ গোটেই অসমবাসী ৰাইজক। লগতে আমাৰ ভোগালী বিহুৰ উৎসৱৰ হৈও আমাৰ গোটেই অসমবাসীক শুভেচ্ছা জনাইছোঁ। আমি এটা কথা আমি গৌৰৱান্বিত যে আমি যোৱা 4টা বছৰ এইবাৰৰ সৈতে আমি 5টা বছৰ আমি ইয়াত এই ভোগালী বিহু সমন্বয় ক্ষেত্ৰখনৰ নাম দি আমি স্থাপন কৰি আহিছোঁ। ইয়াত আমি এটা কথা খুব ভাল লাগিছে, আমাৰ গোটেই জাজৰি অঞ্চলৰ ইয়াত বুঢ়া মেথা ডেকা গাভৰু সকলোৱে মিলি আমি ইয়াত যি আৰ্হিৰে আমি যি ভেলাঘৰ তৈয়াৰ কৰিছোঁ, এই প্ৰত্যেকতে এই ৰাইজে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে। এইবাৰ আপোনালোকে দেখিবলৈ পাইছে আমাৰ বটদ্ৰবাৰ বৰদোৱা থানৰ কীৰ্তনঘৰৰ সদৃশত আমি এইবাৰ আমাৰ নামঘৰ ভাগ আগবঢ়াইছোঁ। এই নামঘৰ ভাগতে আমাৰ বিহুৰ পিছদিনাখনৰ পৰা আমাৰ 5টা দিন একাধিক্ৰমে আমাৰ ভাগৱত পাঠ হ'ব। সেই 5টা দিনত আমাৰ জাজৰি অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈ ভগৱান শ্ৰীকৃষ্ণৰ নাম কীৰ্তন কৰে। সেয়া আমাৰ সঁচাকৈ শলাগ ল'বলগীয়া। ঢিঙৰ পৰা দীপজ্যোতি কাকতি, টাইম লৈ।